হেল্ল' এভৰিৱান, মই অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখাম আপোনালোকক কম তেলতে ভাত কেনেকৈ ৰান্ধিব লাগে। কাৰণ বেছি তেল খালে মানুহৰ শৰীৰৰ কাৰণে ক্ষতিদায়ক। আৰু তেলবোৰত কি বস্তু দি বনাই ঠিক নাই ন কোম্পেনীবিলাকত। সেইকাৰণে মই ভাতকেইটা আগতে বহালোঁ। তাৰপৰা দালিখিনি বহাবলৈ কুকাৰটোত ফাৰ্ষ্ট অকণমান তেল দিছোঁ। তাৰপৰা পাঁচফোৰণ দিছোঁ, হালধি দিছোঁ। সেইখিনি একেবাৰতে মিলাই কৰি একেবাৰতে তেল মাৰি আৰু কমাই দিছোঁ। কম তেলটো হ'ব। আৰু ইফালে একেবাৰতে দালিখিনি বহাইছোঁ। আকৌ এক্সট্ৰাকৈ সিজাই পেলাই আকৌ দুবাৰ সিজোৱা বা হেৰি কৰিব নালাগে। একেবাৰতে খিনি দালি যেনেকৈ ভাজি পেলাই একেবাৰতে বহাই দিব পাৰে। আৰু মই একেবাৰতে দালি, কচু এনেকৈ দি পেলাই একেবাৰতে বহাইছোঁ। এইফালে মা গৈছিল, ভাইটি স্কুলৰ মিটিং আছিল, তালৈ গৈছিল। মাও আহি পালেহি। সেইবাবে মই অকল ভাত আৰু দালিহে বহালোঁ। বাকী ভাজি মায়ে বহালে। ভাজি কাৰণে মায়ে বুট আলু এনেকৈ ভাজিলে। এইফালে মই দুজনে চাহ খালোঁ। আৰু আজি ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো কেনে পালে সকলোৱে জনাব। আৰু আজিলৈ আহিছোঁ, বাই বাই। আৰু সকলোৱে কম